নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ সমাগত পঞ্চায়তৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ বিৰোধী ঐক্য মঞ্চত দেখিবলৈ পোৱা গৈছে বৃহৎ খেলিমেলি আৰু ইয়াৰ পিছতে এবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে লৈছে ডাঙৰ সিদ্ধান্ত আৰু এবাৰ নিৰ্বাচনত অকলেই সীমিত আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অৰ্থাৎ অকলেই নিৰ্বাচন খেলিব বিধায়ক অখিল গগৈ তথা ৰাইজৰ দলে জনাইছে এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা নিৰ্বাচনী খবৰ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত এবাৰ সীমিত আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে কেৱল মাত্ৰ সীমিত আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰিছে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত এবাৰ ৰাইজৰ দলৰ বিজেপি দলক পৰাস্ত কৰিব লাগিব আৰু এই স্বাৰ্থ আগত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধী ঐক্য মঞ্চৰ খেলিমেলিৰ বাবে এই সিদ্ধান্ত অখিল গগৈ নিৰ্বাচনী খামখেয়ালিত বিজেপিক জয়ী হোৱাৰ সুযোগ নিদিয়াৰ লক্ষ্য এবাৰ ৰাইজৰ দলৰ ইতিমধ্যে যেহেতু পঞ্চায়তৰ নিৰ্বাচন সমাগত আৰু মে মাহতে পঞ্চায়তৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথা নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাৰি কৰা হৈছে আৰু ইয়াৰ পিছতে ইতিমধ্যে যেহেতু শাসকীয় দল আৰু অগপ দলে তেওঁলোকে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে বিৰোধী দলৰ বিৰুদ্ধে কিন্তু তাৰ পিছতো বিৰোধী ঐক্য মঞ্চত এতিয়াও হৈ আছে যথেষ্ট খেলিমেলি কোনে কেনেদৰে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোনটো পঞ্চায়তত তেওঁলোকে কেনেধৰণে নিৰ্বাচনী ৰণকৌশল চলাব সেয়া এতিয়াও তেওঁলোকৰ সিদ্ধান্ত হোৱা নাই বা তেওঁলোকে কোনো আলোচনাত মিলিত হ'ব পৰা নাই আৰু এনেধৰণৰ খামখেয়ালিৰ বাবে কংগ্ৰেছৰ নিজৰ আন্তঃকণ্ডলৰ বাবে ইতিমধ্যে কংগ্ৰেছে আগন্তুক নিৰ্বাচন তথা হৈ যোৱা নিৰ্বাচনসমূহত এতিয়ালৈকে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে পৰাজয় বৰণ কৰিবলগীয়া হৈছে আৰু ইমানবোৰ ভুলৰ পৰা শিক্ষা লোৱা নাই এতিয়া কংগ্ৰেছ দলে যাৰ বাবে এবাৰ ৰাইজৰ দলৰ নেতাগৰাকীয়ে সিদ্ধান্ত তেওঁ অকলে গ্ৰহণ কৰিবলগীয়া হৈছে আৰু সংবাদমেল যোগে এবাৰ বিধায়ক অখিল গগৈ এই কথা উল্লেখ কৰিছে যে আগন্তুক পঞ্চায়তৰ নিৰ্বাচনত তেওঁলোকে নিৰ্দিষ্ট কিছু পঞ্চায়তৰ পৰা তেওঁলোকে সীমিত আসনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিয়নো বিৰোধী ঐক্য মঞ্চত হৈ আছে খেলিমেলি আৰু এই খেলিমেলিৰ বাবে এবাৰ আন যিসমূহ বিৰোধী দল সেই বিৰোধী দলসমূহৰ সৈতে একেলগে পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনভৰাই ৰাইজৰ দলে আৰু এনেধৰণৰ খামখেয়ালিসমূহৰ সুযোগ গ্ৰহণ কৰিব বিজেপি দলে আৰু যাৰ বাবে বিজেপি দলক সুযোগ দিব নিবিচাৰে ৰাইজৰ দলে আৰু সেয়েহে কিছু ঠাইৰ পৰা এতিয়া অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে প্ৰয়োজন হ'লে বিৰোধী দলসমূহক যদি সহায় লাগে তেনেহ'লে সহায়ো কৰিব ৰাইজৰ দলে কিন্তু তেওঁলোকৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা নবঢ়াই বুলি আগ নাবাঢ়ে বুলি উল্লেখ কৰিছে এতিয়া ইতিমধ্যে বিধায়ক অখিল গগৈ আৰু সংবাদমেল যোগে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া বিধায়ক অখিল গগৈ আৰু আগন্তুক পঞ্চায়তৰ নিৰ্বাচনত এইবাৰ ৰাইজৰ দলে অকলে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই শাসকীয় দলৰ বিৰুদ্ধে কিমান আসন তেওঁলোকে জয়ী হ'ব পাৰে বা কেনেধৰণে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁলোকৰ নিৰ্বাচনী ৰণকৌশল কি আৰু কিমান আদৰি ল'ব ৰাইজৰ দলক এতিয়া পঞ্চায়তৰ লোকসকলে সেয়া সময়ত হ'ব লক্ষণীয় আৰু এই মুহূৰ্তত বিধায়কগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ পঞ্চায়ত নিৰ্বাচন আগন্তুক যি 2025 চনৰ পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজৰ দলে সীমিত আসনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো মই ৰিপিট কৰি দিছো দুহাৰি দিছো যে ৰাইজৰ দলে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে কিছু সংখ্যক বিধানসভা সমষ্টিতহে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাৰ দুটা কাৰণ প্ৰথম কাৰণটো হ'ল যে এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ পঞ্চায়ত নিৰ্বাচনক লৈ ইউনাইটেডলি ইলেকশ্যন খেলাৰ সিদ্ধান্ত হোৱা নাই যদিও আমি ঐক্যমঞ্চত আছো কিন্তু এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ মাজত আলোচনা হৈ একেলগতে নিৰ্বাচন খেলাৰ যিহেতু সিদ্ধান্ত হোৱা নাই কিন্তু ইয়াৰ বিপৰীতে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু ইতিমধ্যে হৈ গৈছে গতিকে আমি পৃথকে বিৰোধী দলসমূহে পৃথকে খেলা নিৰ্বাচনে শাসক দলক সহায় কৰিব পাৰে সেইকাৰণে উপায়বিহীন হৈ আমি যিহেতু বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু বিজেপিক কোনো পথে আমি কেতিয়াও চান্স দিব নোখোজো গতিকে পৰখি আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত
ৰাইজৰ দলে কেৱল আৰু কেৱল সীমিত আসনতহে অংশগ্ৰহণ কৰিব। বাকীবিলাক আসনত আমাৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক দলবিলাকক সমৰ্থন দিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত লৈছে। বাকী যিমানবিলাক পঞ্চায়তত আমি য'ত নেখেলো, আমি মাত্ৰ কেইটামানত খেলিম, সেইটো মই অলপ পিছত আপোনালোকক ক'ম। কিন্তু মানে মই নীতিগত কথাটো কৈ ল'ব খুজিছোঁ ডিটেইলছলৈ যোৱাৰ আগতে। মই আকৌ দোহাৰি দিছোঁ, কাৰণ কেইবাজনো নতুনকৈ আহিলে, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সীমিত আসনতহে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। সীমিত আসনত পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ প্ৰথম কাৰণটো হ'ল বিৰোধী ঐক্যমঞ্চই এতিয়ালৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু হোৱা নাই, আৰু শাসক দলবিলাকে বিজেপি আৰু এজিপিয়ে যিহেতু একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে, তেনেস্থলত শাসক দলবিলাকৰ সুবিধা হোৱাৰ চান্স আছে। বেছিকে তেওঁলোকে একেলগে খেলিবৰ কাৰণে তেওঁলোকৰ কাৰণে বেছি সুযোগ লাভ কৰিব। সেইকাৰণে সেই সুযোগ যাতে লাভ কৰিব নোৱাৰে, আমাৰ বিভাজনে যাতে কেতিয়াও বিৰোধী দলবিলাকৰ বিভাজনে যাতে কেতিয়াও শাসক দলক সুযোগ আনি দিব নোৱাৰে, তাৰ কাৰণে আমি ইচ্ছাকৃতভাৱে ত্যাগ স্বীকাৰ কৰি আমি পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে বা সীমিত বিধানসভা নিৰ্বাচনতহে, বিধানসভা সমষ্টি এলেকাতহে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এইটো আমাৰ নীতিগত সিদ্ধান্ত।